মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, ইজি লাৰ্ণিং কৰ্ণাৰ চেনেললৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি আমি দশম শ্ৰেণীৰ বিজ্ঞানৰ প্ৰথম অধ্যায় ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণৰ কিছুমান MCQ আলোচনা কৰিম। আশা কৰিছোঁ তোমালোকে মনোযোগ দিবা। প্ৰথম কুৱেশ্যন, পানীৰ বিদ্যুৎ বিশ্লেষণত কি কি উৎপন্ন হয়? এইটো পানী, H2O, বিদ্যুৎ উৎপন্ন হ'ব হাইড্ৰোজেন আৰু অক্সিজেন গেছ। এইটো এটা কি বিক্ৰিয়া? এইটো এটা বিযোজন বিক্রিয়া, তেন্তে বিশুদ্ধ। নাম্বার 2, তলৰ কোনটো বিক্রিয়াত বিক্রিয়ক পদাৰ্থ দুটাৰ মাজত আয়নৰ বিনিময় ঘটে? আয়নৰ বিনিময় ঘটিবলৈ হলে ই এটা কি বিক্রিয়া হয়? দ্বি অপহৰণ বিক্রিয়া। 3 নম্বৰ শুদ্ধ। নাম্বার 3, প্ৰাকৃতিক গেছৰ দহনত তলৰ কোনটো বিক্রিয়াৰ উদাহৰণ? প্ৰাকৃতিক গেছ দহন কৰিলে নিশ্চয় তাপ উৎপন্ন হয়, তোমালোকে জানা। গতিকে এইটো এটা কি বিক্রিয়া হ'ব? তাপবৰ্জী বিক্রিয়া। নাম্বার বি। 4 নম্বৰ, এটা বিক্রিয়াৰ বিক্রিয়াজাত পদাৰ্থ সিলভাৰ আৰু ক্লোৰিন হলে বিক্রিয়ক পদাৰ্থ কি হ'ব? চোৱা, বিক্রিয়াজাত পদাৰ্থ দি আছে সিলভাৰ আৰু কি দি আছে? ক্লোৰিন গেছ। তেন্তে বিক্রিয়ক পদাৰ্থটো উলিয়াব লাগে। বিক্রিয়ক পদাৰ্থটো কি হ'ব? সিলভাৰ ক্লোৰাইড সলিড। সমতুল কৰি দিয়া 2 2। তেন্তে শুদ্ধ উত্তৰ হ'ব ই। ঠিক আছে। 5 নম্বৰ চোৱা, বেৰিয়াম হাইড্ৰক্সাইডে এমোনিয়াম ক্লোৰাইডৰ লগত বিক্রিয়া কৰি বেৰিয়াম ক্লোৰাইড, এমোনিয়া আৰু পানী উৎপন্ন কৰিছে। এই বিক্রিয়াটোত যথেষ্ট তাপ অৱনমিত হ'ব, অৰ্থাৎ পাত্ৰটো যদি আমি চুই চাওঁ তেতিয়াহ'লে যথেষ্ট চেঁচা হোৱা দেখা পাম। গতিকে এই বিক্রিয়াটো এটা তাপগ্ৰাহী ৰাসায়নিক বিক্রিয়া। তেতিয়াহ'লে এ শুদ্ধ। 6 নম্বৰ চোৱা, জিংক অক্সাইড প্লাছ কাৰ্বন উৎপন্ন হৈছে জিংক আৰু কাৰ্বন মনক্সাইড। এই বিক্রিয়াত জাৰিত আৰু বিজাৰিত পদাৰ্থ দুটা ক্ৰমে কাৰ্বনৰ পৰা কাৰ্বন মনক্সাইড উৎপন্ন হৈছে, গতিকে কাৰ্বন জাৰিত হৈছে, আৰু জিংক অক্সাইডৰ পৰা জিংক উৎপন্ন হৈছে, গতিকে জিংক অক্সাইড বিজাৰিত হৈছে। তেন্তে জাৰিত পদাৰ্থ কাৰ্বন আৰু বিজাৰিত পদাৰ্থ জিংক অক্সাইড। ডি শুদ্ধ। কুৱেশ্যন নম্বৰ 7, চোৱা, ইয়াতে হাইড্ৰোজেন ক্লোৰাইড অৰ্থাৎ হাইড্ৰোক্লোৰিক এচিডৰ পৰা ক্লোৰিন উৎপন্ন হৈছে, হাইড্ৰোজেন আঁতৰি গৈছে, গতিকে হাইড্ৰোজেন ক্লোৰাইড জাৰিত হৈছে, আৰু মেংগানিজ ডাইঅক্সাইডৰ পৰা কি হৈছে? অক্সিজেন আঁতৰি গৈছে, ক্লোৰিন যুক্ত হৈছে, গতিকে এই কি হৈছে? বিজাৰিত হৈছে। তেন্তে শুদ্ধ উত্তৰটো হ'ব এ। নাম্বার 8, মেগনেছিয়ামৰ ফিতা এডাল বায়ুত দহন কৰিলে উৎপন্ন হোৱা বগা পাউডাৰবিধ হ'ল, এইটো আমি জানো কি হ'ব? মেগনেছিয়াম অক্সাইড। 3 নম্বৰ। কুৱেশ্যন নম্বৰ 9, পুৰা চূণে পানীৰ লগত কৰা বিক্ৰিয়াটো তলৰ কোনটো বিক্ৰিয়াৰ উদাহৰণ? পুৰা চূণ পানীৰ লগত বিক্রিয়া ঘটিলে কি হয়? এটা মাত্ৰ বিক্রিয়াজাত পদাৰ্থ উৎপন্ন হয়, আৰু সেইটো হৈছে ক্যালসিয়াম হাইড্ৰক্সাইড। গতিকে ই এটা সংযোজন বিক্রিয়া। পুৰা চূণে পানীৰ লগত বিক্রিয়া কৰি যথেষ্ট তাপ উৎপন্ন কৰে, গতিকে ই এটা
তাপবৰ্জী বিক্ৰিয়াও। গতিকে আমি পালো সংযোজন বিক্ৰিয়া আৰু তাপবৰ্জী বিক্ৰিয়া। গতিকে এ আৰু চি শুদ্ধ। গতিকে ডি নম্বৰ শুদ্ধ। ফেৰাছ ছালফেট তাপীয় বিযোজনত উৎপন্ন হয়। ফেৰাছ ছালফেটৰ যদি আমি তাপীয় বিযোজন ঘটাও তেন্তে আমি চাওঁ সালফাৰ ডাইঅক্সাইড উৎপন্ন হয়, সালফাৰ ডাইঅক্সাইড উৎপন্ন হয় আৰু লগতে ফেৰিক অক্সাইডো উৎপন্ন হয়। গতিকে ওপৰৰ আটাইকেইটাই শুদ্ধ। ডি নম্বৰ। চূণশিল উত্তপ্ত কৰি পুৰা চূণ উৎপন্ন কৰা বিক্ৰিয়াটো তলৰ কোনটো বিক্ৰিয়াৰ উদাহৰণ? চূণশিলত যদি আমি তাপ প্ৰয়োগ কৰোঁ তেন্তে কি উৎপন্ন হয়? পুৰা চূণ আৰু কাৰ্বন ডাই অক্সাইড। গতিকে এটা বিক্ৰিয়াক পদাৰ্থৰ পৰা দুটা বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হৈছে। সেইবাবে ই এটা বিযোজন বিক্রিয়া। নাম্বার বি। নাম্বার 12 লেড নাইট্রেটৰ তাপীয় বিযোজনত তলৰ কোনটো উৎপন্ন নহয়? নহয়টো উলিয়াব দিছে। আমি জানো লেড নাইট্ৰেটনৰ তাপীয় বিযোজনত লেড অক্সাইড উৎপন্ন হয়, নাইট্ৰোজেন ডাইঅক্সাইড উৎপন্ন হয় আৰু অক্সিজেন উৎপন্ন হয়। গতিকে 3 নম্বৰ অৰ্থাৎ নাইট্ৰোজেন উৎপন্ন নহয়। 3 নম্বৰটো শুদ্ধ। নাম্বাৰ 13 সিলভাৰ ব্ৰমাইড সূৰ্যৰ পোহৰত সিলভাৰলৈ পৰিণত হোৱা তলৰ কোনবিধ বিক্ৰিয়াৰ উদাহৰণ? সিলভাৰ ব্ৰমাইড যদি আমি সূৰ্যৰ পোহৰত ৰাখো তেন্তে কি ঘটে? বিযোজন ঘটে। তেন্তে ই এটা বিযোজন বিক্ৰিয়া। তাৰ লগতে এই বিক্ৰিয়াটোত কি প্ৰয়োজন হৈছে? সূৰ্যৰ পোহৰ অৰ্থাৎ শক্তি প্ৰয়োজন হৈছে। গতিকে ই এটা তাপগ্ৰাহী বিক্ৰিয়াও। তেন্তে এ আৰু সি শুদ্ধ। তেতিয়াহ'লে কুৱেশ্যন মতে ডি শুদ্ধ। নাম্বাৰ 14 কপাৰ সালফেট দ্ৰৱত জিংকৰ টুকুৰা পেলাই দিলে জিংক সালফেট আৰু কপাৰ উৎপন্ন হয়। এই বিক্ৰিয়াটো তলৰ কোনটো বিক্ৰিয়াৰ উদাহৰণ? কপাৰতকৈ জিংক বেছি সক্ৰিয়। গতিকে কি কৰিব? কপাৰ সালফেটৰ দ্ৰৱৰ পৰা জিংকে কপাৰক আঁতৰাই পঠাব আৰু জিংক সালফেট উৎপন্ন হ'ব। তেন্তে এইটো এটা অপহৰণ বিক্ৰিয়া। তেন্তে এ শুদ্ধ। নাম্বাৰ 15 বেৰিয়াম ক্লৰাইডে সালফিউৰিক এচিডৰ লগত বিক্ৰিয়া কৰিছে। বেৰিয়াম সালফেট আৰু হাইড্ৰক্লৰিক এচিড উৎপন্ন হৈছে। এই বিক্ৰিয়াটো তলৰ কোনবিধ বিক্ৰিয়াৰ উদাহৰণ? চোৱা এই বিক্ৰিয়াটোত বেৰিয়াম সালফেটৰ অধক্ষেপ উৎপন্ন হৈছে। গতিকে ই এটা অধক্ষেপণ বিক্ৰিয়া। তাৰ লগতে বেৰিয়াম ক্লৰাইডৰ আৰু সালফিউৰিক এচিডৰ আয়নৰ বিনিময় ঘটিছে। গতিকে ই এটা দ্বি অপহৰণ বিক্ৰিয়া। তেন্তে বি আৰু সি শুদ্ধ। বি আৰু সি শুদ্ধ হলে প্ৰশ্নমতে ডি শুদ্ধ অৰ্থাৎ এনসাৰ ডি। নাম্বাৰ 16 কপাৰ অক্সিজেনৰ লগত বিক্ৰিয়া ঘটি কপাৰ অক্সাইড উৎপন্ন হৈছে। এই বিক্ৰিয়াত জাৰিত আৰু বিজাৰিত পদাৰ্থ দুটা ক্ৰমে কপাৰৰ পৰা কপাৰ অক্সাইড উৎপন্ন হৈছে। গতিকে কপাৰ জাৰিত হৈছে, অক্সিজেনৰ লগত কপাৰ যুক্ত হৈছে। গতিকে অক্সিজেন বিজাৰিত হৈছে। তেন্তে জাৰিত পদাৰ্থ কপাৰ আৰু বিজাৰিত পদাৰ্থ অক্সিজেন। তেন্তে বি শুদ্ধ অৰ্থাৎ এনসাৰ বি। আজিলৈ এইখিনি আলোচনা কৰিলো। আকৌ নেক্সট এটা ক্লাছত আৰু কেইটামান MCQৰ বিষয়ে আমি আলোচনা কৰিম। ঠিক আছে? যদি মোৰ ক্লাছটো ভাল লাগিছে লাইক কৰিবা, শ্বেয়াৰ কৰিবা আৰু সাবস্ক্ৰাইব কৰিবা।